मेरा जो साफ सफाई का काम था वो बारिश की वजह से मैं आज कर नहीं पाया। ये बरगुलाई आसाम। तो मैं सोचा कि आज जन कल्याण के लिए एक वृक्षारोपण ही किया जाए। ये मैं आज वृक्षारोपण कर रहा हूँ और आप लोग इसी तरह से मुझको अपना सहयोग देते रहिए और मैं अपना जो मिशन है सेवामूलक काम का उस पर आगे बढ़ता रहूंगा। धन्यवाद। जय आय অসম। मैं आज 30-40 दिन যাবত এই রাস্তার কাষে জঙ্গল হাবিবিলাক হোক বা সামাজিক অনুষ্ঠানত যিবিলাক জঙ্গল হাবি হৈছিলে মই নিজে ভাবিছোঁ যেটো আমার সামাজিক দায়িত্ব আর কর্তব্য আর মোৰ হেতু সময়ও আছে। সময় থকাৰ বাবে মই ভাবিছোঁ যে কাকো দোষাৰোপ নকৰি মই নিজে এইটো দায়িত্ব লৈ কামবিলাক কৰি দিওঁ আৰু সেইটো হিচাপত মই কাম কৰি আছোঁ আর কাম কৰি যাম বুলি এইটো মই মনতে নিজে ভাবি লৈছোঁ। বুলি কি এই পৃথিৱীখনত আমি একো লৈ অহা নাই। এই পৃথিৱীখন আমাক বহুত কিবা কিবি দিছে। মানুহ দিছে, জন্তু দিছে, পাখি দিছে, গছ দিছে, প্ৰকৃতি দিছে, পানী দিছে, সূৰ্য দিছে। আমিতো উপভোগ কৰি আছোঁ, কিন্তু ইয়াৰ কাৰণে কৰা আমাৰ দায়িত্ব বুলি মই নিজে এটা অনুভৱ কৰিছোঁ। সেইকাৰণে মই যেতিয়ালৈকে পাৰিম এই সেৱাটো মই নিস্বাৰ্থভাৱে কৰি যাম। এইটো মোৰ সংকল্প বুলি মই নিজে ভাবোঁ। ইয়াত জড়িত বুলি বহুত মানুহ মোক ইনডাইৰেক্ট হওক ডাইৰেক্ট হওক মোক সমৰ্থন কৰি আছে। মই ফেচবুকত যেতিয়া পোষ্ট এটা দিওঁ বহুত মানুহে লাইক কৰে, কমেণ্ট কৰে আৰু ব্যক্তিগত ৰূপেও মোৰ লগত আহি 2 মিনিট 1 মিনিট মোৰ লগত কাষত থিয় দিয়ে আৰু মোক এনকাৰেজ কৰে, উৎসাহ দিবৰ কাৰণে সদায় সিহঁতি চেষ্টা চলায়। আৰু মই সেই যে ৰাইজৰ সমৰ্থন, সেই সমৰ্থন মোৰ এটা শক্তি আৰু সেই শক্তিতে মই আগবাঢ়ি আছোঁ আৰু আগবাঢ়ি থাকিম। মই এতিয়া বৰ্তমান কৰিছিলোঁ বৰগুলাইৰ পৰা আমাৰ নিউ কলনী বৌদ্ধ বিহাৰ, তাৰপিছত আমাৰ শ্বহীদ বেদী আছে দুটামান বৰগুলাইত, নেতাজী পাৰ্ক আৰু আজি মই কৰি আছোঁ আমাৰ শংকৰ বিদ্যাপীঠ লিডু টিকক। আৰু এনেকুৱা য'ত য'ত যেনেকুৱা কাম হ'ব তাৰ মাজতো মই বৃক্ষৰোপণো কৰিছিলোঁ। তো এনেকুৱা য'ত য'ত কাম হ'ব সামাজিক কাম, যিটো প্ৰকৃতিৰ কাৰণে, সমাজৰ কাৰণে, দেশৰ হকে, ৰাইজৰ হকে মই এইটো কাম কৰিম। অমিত দেৱনাথ, তেওঁ বৰগোলাইৰ বাসিন্দাৰ হয়। আজি কেইটামাহ ধৰি তেওঁ আজি মাৰ্ঘেৰিটা সমষ্টিত বিভিন্ন অঞ্চলত তেওঁ আজি যি ৰাস্তাৰ ওচৰতে হওক, বিভিন্ন শ্বহীদ বেদীৰ ওচৰত, কোনোবা নেতাজীৰ ভৱন আছে তাৰ ওচৰত, স্কুলবিলাকৰ ওচৰত নিস্বাৰ্থ হিচাপে তেওঁ আমাৰ ৰাইজৰ সুবিধাৰ্থে যিবিলাক ৰাস্তাৰ ওচৰত গছ গছনি আজি ভৰি পৰিছে, তেওঁ সেইবিলাক নিজৰ উদ্যোগ লৈ যেনেকুৱা কাম কৰি আছে, আমি তেওঁক সমূহ ৰাইজৰ ফালৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গছ গছনিবিলাকো কাটিছে, হাবি জংঘল লগতে গছ গছনিবিলাকো তেওঁ চফা কৰি আছে। আজি আমি সকলোৱে ৰাইজে চাই আছোঁ। মই আশা কৰোঁ সকলো এনেকুৱা যিবিলাক যুৱ প্ৰজন্ম আছে তেওঁ যেনে এনেকুৱা উদ্যোগ লয়। বিভিন্ন আমাৰ সামাজিক সংগঠন আছে, এইবিলাক কাম কৰিলে আমাৰ ৰাইজৰ কাৰণে যথেষ্ট সুবিধা হয়। আৰু আমি অমিত দেৱনাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ কৈছে যে তেওঁ আৰু বহুকেইটা উদ্যোগ লৈছে, বৃক্ষৰোপণ লৈছে আৰু বিভিন্ন স্কুলৰ ওচৰত বা আমাৰ ৰাস্তাৰ ওচৰত যিবিলাক আমাৰ হাবি জংঘলবিলাক আছে সেইবিলাক তেওঁ নিজ বিনামূলীয়াকৈ নিজৰ উদ্যোগ লৈ তেওঁ যি যেনেকুৱা কাম কৰি আছে, আমি সমূহ ৰাইজৰ ফালৰ পৰা তেওঁক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ যাতে এনেকুৱা কাম কৰে, আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।